Hello everyone, welcome back to my channel. আৰু আজি দুপৰীয়াৰ কাহিখনৰ হৈতে আপোনালোকক স্বাগতম জনাইছো এটা নতুন ভিডিও লৈ। আজি আমাৰ ভাতৰ কাহিখনত আছিল একদম সাধাৰণ নিৰামিষ আৰু বইল এখন ভাতৰ কাহি আজি ৰেডি কৰিছিলো কিন্তু বহুত স্পেশাল কিয় জানেনে কাৰণ এয়া চাওক এখিনি হৈছে হুকান ঔটেঙা মোৰ মাই এখিনি বহুত দিনৰ আগতে কাটি হুকুৱাই ৰদত এনেদৰে বহুত এখিনি মান আছিলে মোৰ ৰেডি কৰি পঠিয়াই দিছিলে মোৰ কাৰণে এখিনি কমসে কম 2 বছৰ মানৰ আগৰ হয় এয়া দেখিলে এবাটিমান উলিয়াই লৈ মই গৰম পানীত এনেদৰে তিয়াই থৈ দিলো আজি মই এয়া হুকান ঔটেঙা দি এখন ডাইল বনাম এয়া প্ৰথমতে মগু ডাইলখিনি ধুই ললো তাতে অলপমান পানী দি কুকাৰতে দি দিলো আৰু তাৰ পাছতে এতিয়া মই ইয়াতে দিলো জুখমতে নিমখ আৰু অলপমান হালধি আৰু তাৰ পাছতে যেহেতু বইল বনাইছো হেকাৰণে লগতে মই দি দিম এয়া গাজৰ আৰু বিন কাটি থোৱা দীঘল এখিনি মই ইয়াতে দি দিলো আজি জিৰো অইল এখন ভাতৰ কাহি মই ৰেডি কৰিম আৰু কি কৰিম সকলোখিনি দেখুৱাই গৈ থাকিম বলক চাই গৈ থাকো আৰু ইয়া দেখিলে দুটা সিটিৰ পাছতে আমাৰ সকলোখিনি ৰেডি হৈ গল আৰু তাৰ পাছতহে মই এয়া দেখিলে যিখিনি তিয়াই থৈছিলো যে হুকান ঔটেঙা হেখিনি ডাইলখিনিৰ লগত মিহলি কৰি দিলো কাৰণ যদি মই ঔটেঙাখিনি আগতে দি দিও তেতিয়া ডাইলৰ ৰংটো বহুত বেয়া হৈ যায় গ্ৰীন নিচিনা আহে আৰু ডাইলখিনিও নিহিজে আৰু এয়া তাৰ পাছত আকৌ মই 3টা মান সিটি দি দিলো ডাইলৰ আৰু ঔটেঙাৰ পৰা যিটো ৰস ওলাব লাগে যেটো ইয়াৰ গোন্ধ আৰু টেষ্ট সকলোখিনি ধুনিয়াকৈ ওলাই গল আৰু এয়া এখিনি খাবলৈ কিন্তু বহুত বেছি বেয়া লাগে যদি মুখত আহে হেকাৰণে মই এতিয়া কি কৰিম লাহে লাহে নেদৰে চামুচ এখনৰে এটা এটাকৈ গুটেখিনি বাছি উলিয়াই থৈ দিম আৰু এয়া ডাইলখিনি ধুনিয়াকৈ মই বাছি দিলো আৰু এয়া ঔটেঙাখিনি মই বাহিৰত থৈ দিলো আৰু তাৰ পাছত আৰু এটা বনাম আমাৰ সকলোৰে ফেভাৰিট আয়া হৈছে আলু পিটিকা ভাত আমাৰ অসমীয়াৰ গজানি একেবাৰে বুকুৰ আপোন নেকি কৰবাৰ পৰা আহি যেতিয়া বহুত ভাগৰ লাগে তেতিয়া সদায় এয়া ভাত আৰু আলু পিটিকাৰে ভাতকিটা খাবলৈ মন যায় ভাততে আলুটা দি তাতে অকমান পিয়াজ আৰু মিঠাতেল নিমখৰ হৈতে ধুনীয়াকৈ পিটিকি এনেদৰে খাবলৈ মন যায় এয়া মই আজি লৈছো বগা পিয়াজ এটো পিয়াজ এতে দিলো আৰু তাৰ পিছতে ইয়াতে দিলো মই কেঁচা মিঠাতেল অলপমান বেছিকৈ দিছো কাৰণ পিটিকাত অলপ বেছি হলে ভাল লাগে আৰু তাৰ পিছতে ইয়াতে দিলো নিমখ আৰু ধুনীয়াকৈ পিটিকি ললো আৰু এইখিনি হৈছে ব্ৰকলি মই এনেদৰে ডাঙৰকৈ কাটি ৰাখিলো অলপমান নিমখৰ হৈতে মই এইখিনি বইল কৰি লম আৰু এয়া চাওক আমাৰ আজিৰ নিৰামিষ আৰু বইল এখন ভাতৰ থালি ৰেডি হৈ গল বইল ব্ৰকলি আছে ভাত লগতে গাজৰ আৰু বিন দিয়া ঔটেঙাৰ হৈতে ডাইল আৰু আলু পিটিকা আৰু ভাত পানী খাইৰ পিছতে এয়া চাওক মই এইখিনি বনাব লৈছো আজি খুৰমা প্ৰথমতে ধুনীয়াকৈ গুটেখিনি কাটি মই ৰেডি কৰি ললো আৰু তাৰ পিছত এয়া গেছটো মিডিয়াম কৰি লাহে লাহে কেটামান কমকৈ দি এইখিনি ভাজি ললো এয়া দেখিলে মোৰ গুটেখিনি ভাজি মই একেবাৰে উলিয়াই ললো তাৰ পিছত এইখিনি ঠাণ্ডা হ'বলৈ দিম আৰু ওয়ান ফালে মই এয়া চেনি পানী বনাবলৈ ৰেডি কৰি আছো ইয়াতে 1 কাপ চেনি দিছো আৰু আধা কাপ মই পানী দিছো তাৰ পিছত এইখিনি বইল কৰি আছো আৰু এইখিনি যেতিয়া চাশনি উঠিবলৈ হয় মানে পাক উঠিবলৈ হয় তেতিয়া বৰ দিগদাৰ হয় মই গমেই নাপাওঁ হেকাৰণে মই এনেদৰে কাষতে বাটি এটা ৰাখি লৈ কমসে কম 4-5 বাৰ মান চেক কৰি চাওঁ যাতে দিয়াৰ লগে লগে গুটা হৈ যায় তাৰ মানে সকলোখিনি ৰেডি হৈ গল আৰু ইয়া দেখিলে আমাৰ চেনিৰ পাক উঠিলে তাৰ পিছত গুটেখিনি এইখিনি যিখিনি ফ্ৰাই কৰি ৰাখিছিলো মই খুৰমা এইখিনি ইয়াতে দি দিয়া হল আৰু এনেদৰে গেছটো বন্ধ কৰি গৰমে মই গুটেখিনি লৰাই আছো আৰু এনেদৰে লৰাই থাকোতে চাব অলপ দেৰ পাছত গুটে চেনিখিনি খুৰমা কেইটাৰ গাত এটা এটাকৈ ধুনীয়াকৈ লাগি যাব আৰু এয়া চাওক অলপ দেৰ পাছতে দেখিলে চেনিখিনি ঠাণ্ডা হৈ গল যে গুটে খুৰমাখিনি গাত এটা এটাকৈ লাগি গল আৰু ইমান ধুনীয়া একদম ক্ৰিস্প বনিছে নহয় বিৰাট ধুনীয়া আসলে খাবৰ কাৰণে এই খুৰমা বনাবলৈ আসলতে চেনিৰ পাকটোৱে মেইন হয় আজি মোৰ ভাল হল হেকাৰণে আজি মই বহুত বেছি সুখী হৈ আছো আৰু ইয়াছক ফাইনালি মই গুজেখিনি ঠাণ্ডা কৰি ললো আৰু তাৰ পাছতে টেমা এটাত ভৰাই এতিয়া বিহুৰ কাৰণে মোৰ খুৰমা ৰেডি হৈ গল খুৰমা কিটা হসকে বিৰাটে বেছি ক্ৰিস্প হৈছে আৰু খাবলৈ ভাল হৈছে মই এনেদৰে সৰুকৈ বনাও
বৰ বেছি ডাঙৰ ডাঙৰ কৰিলে ভাল নালাগে মোৰ এতিয়া বহি আছোঁ মই এই পাহিৰ মিউজিক স্কুলত আৰু তাহাঁতৰ স্কুল বন্ধ হৈ আছে কিন্তু ফ্ৰেণ্ডছ স্কুলবোৰ এতিয়ালৈকে স্কুল বন্ধ হোৱা নাই সেইকাৰণে মিউজিক স্কুলটো খোলা আছে তাই মানে বিৰাট বেছি খং আৰু যে মানে হলিডে হৈছে স্কুলৰ আকৌ মিউজিক স্কুলটো কেলে খোলা আছে বুলি মানে তাই হাল্লা কৰিছে আজি কিন্তু বহুত দিনৰ পিছত আহিছে আজি তাইও সেইকাৰণে বোলো আজি লৈ আহিছোঁ আৰু তাইক থৈ ইয়াত মানে তাইৰ 2 ঘণ্টা মিউজিক ক্লাছ হয় সেইকাৰণে ভাবিলোঁ তাইক থৈ মই অলপমান বজাৰ কৰি আহিলোঁ অলপমান কিবা কিবি কিনিলোঁ বস্তু এইটো গেম এটা কিনিলোঁ কাৰণ পাহিৰ লগৰ ছোৱালীৰ বাৰ্থডে পাৰ্টি আছে স্যাটাৰডে যাবলৈ আৰু এখন এনেকুৱা ৰেপিং পেপাৰ মই আগতেও আপোনালোকক কৈছিলোঁ ইয়াত এনেকৈ গিফ্টটো ৰেপ কৰি নিদিয়ে আমি নিজে কৰিব লগা হয় আৰু এনেকৈ পেপাৰবোৰ কিনি আনি আমি ঘৰত থৈ দিওঁ তাৰপিছত যাতে গিফ্টবোৰ যেতিয়া মন যায় ৰেপ কৰিবলৈ সুবিধা হয় আৰু তাকে এতিয়া মই এইখিনি কৰি আহিলোঁ আৰু বহি আছোঁ পাহি ইয়াত মিউজিকত থকা এই 2 ঘণ্টাত মোৰ বহুতখিনি কাম হৈ যায় এই ধৰক সৰু সুৰা কিবা আগত তাইক ইয়াতে মিউজিকত থৈ মই দোকান কৰোঁ কিবা কিবি কিনিব লগা থাকিলে নিজৰ বস্তু কিনিবলৈ যাওঁ কাৰণ জানেই নহয় সৰু আছে লগত লৈ গ'লে মানে বস্তু মানে এনেই আনিব লগা হয় উঠাই আনে তাহাঁতি তাকে মই আজি গ'লোঁ আৰু বিহুৰ বজাৰ 2 এটামান কৰি আহিলোঁ সেইকেইটা বাৰু আপোনালোকক ঘৰত গৈ দেখুৱাই আছোঁ এয়া ঘৰ আহি পালোহি আমি আজি পাহি আৰু তাৰ ফ্ৰেণ্ডো আমাৰ লগতে আহিলে কাৰণ তাৰ দেউতাক অফিচৰ পৰা অহা অলপমান দেৰি হৈছিলে এয়া দুজনে আহি ঘৰতে খেলি আছে আৰু আনফালে মই এটা কেক বনাব ৰেডি কৰিছোঁ এইটো মই আজি আটাৰ সৈতে বনাইছোঁ আটা মানে একদম পুৰা হেল্ডি ষ্টাইলত বনাইছোঁ আৰু বিহু কাৰণে বুলি কেক এতিয়া কেনেকুৱা হয় দেখা যাব এয়া চাওক মোৰ কেকটো হৈ গ'ল কিন্তু কেকটো দেখি মানে মোৰ এতিয়া দুখে লাগিছে এইডোখৰ চাওক জ্বলি গ'লগৈ মানে কেকটো যেতিয়া মই পাতিলোঁ তাৰপিছতে নহয় আলহী আহিলে তাৰ আলহীৰ লগত কথা পতা চাহ কৰি দিয়া সেইবোৰত কৰি থাকোঁতে মানে এইফালে মই কেকটো পাহৰিয়ে থাকিলোঁ তাৰপিছত যেতিয়া গোন্ধ ওলাইছে আৰু তাৰপিছতহে চাইছোঁ যে মোৰ কেক এটা পাতি থৈছিলোঁ হ'লেও ভিতৰখিনিতো ঠিকে আছে আৰু ইমানো বহুত বেছি জ্বলা নাই ওপৰৰ এইটো পাৰ্টটো কাটি দিলে ভালেই হ'ব এয়া আজি মোৰ কেকটো ৰেডি আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আপোনালোকৰ কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে লাইক এটা কমেণ্ট এটা কৰি দিব আৰু নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিলোঁ তেন্তে আজিলৈ আহিছোঁ সকলো ভালে থাকক সুস্থ থাকক হাঁহি ফূৰ্তিৰে থাকক মই অন্য এটা দিনত আহিম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই